নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন ভ্লগলৈ। আজি মই আপোনালোক লগত লৈ যাব বিচাৰিছোঁ এখন সৰল কিন্তু মনোমুগ্ধকৰ যাত্ৰালৈ, দলগুমাৰ পৰা দুন্নলৈ। এইটো কোনো ডাঙৰ ট্যুৰ নহয়, কিন্তু এই যাত্ৰাটোত আছে গাঁৱৰ সৰলতা। দলগুমা এটা শান্ত গাঁও। পুৱা নিশা বতাহ, গছৰ মাজেৰে আহি পথ পখিলাৰ শব্দ, এইবোৰে গাঁওখনৰ প্ৰাণ। এই ধৰণৰ ঠাইত থাকিলে মনটো নিজে শান্ত হৈ যায়। ৰাস্তাটো খুব ডাঙৰ নহয়, কিন্তু বহুত ধুনীয়া। দুয়োপাশে সেউজীয়া পথাৰ, গছ-গছনি। চহৰৰ কোলাহলৰ পৰা বহুত দূৰ। ইয়াত সময়টো অলপ বেলেগ ধৰণে বয়। এই অঞ্চলত মানুহবোৰ এতিয়াও প্ৰকৃতিৰ লগত জড়িত। কোনোবাই পথাৰত কাম কৰিছে, কোনোবাই ৰাস্তাৰ কাষত কথা পাতি আছে। গাঁৱৰ সৰল জীৱনটো চাবলৈ বহুত ভাল লাগে। ইয়াত সুখ মানে ডাঙৰ ডাঙৰ বস্তু নহয়, সুখ মানে শান্তি। এতিয়া আমি প্ৰায় আহিয়ে পালোঁ। দেখা পাইছোঁ অলপ ব্যস্ততা, গাড়ী মটৰ, মানুহ চলাচল। কিন্তু ইয়াৰ মাজতো গাঁৱৰ অনুভৱটো একেবাৰে হেৰাই যোৱা নাই। দলগুমাৰ পৰা দুন্নলৈ এই সৰু যাত্ৰাটো মোৰ বাবে এক সুন্দৰ অনুভৱ হৈ থাকিব। বন্ধুসকল, আজি ব্লগটো ইয়াতে শেষ কৰিছোঁ। লাগিছে তেনেহ'লে এটা লাইক দিয়ক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব। আপোনালোকৰ মৰমে মোক নতুন নতুন ব্লগ বনাবলৈ সাহস দিয়ে।